আচলতে জীৱনৰ আটাইতকৈ ডাঙৰ ডিচিশ্যনটো হৈছে কেৰিয়াৰ আৰু ৰিলেশ্যনশ্বিপ। গতিকে মই এতিয়া মেইনলি ফ'কাছ কৰি আছোঁ কেৰিয়াৰ ৰিলেটেড ডিচিশ্যনবিলাক লোৱাত। আৰু সেই কেৰিয়াৰ ৰিলেটেড ডিচিশ্যনবিলাক ল'বলৈ যাওঁতে মই এতিয়া বৰ্তমান ভাৰতৰ বাজেটৰ বিষয়ে পঢ়ি আছোঁ, ভাৰতৰ ইকনমিক কণ্ডিশ্যনৰ বিষয়ে পঢ়ি আছোঁ, আৰু US-ৰ ৱৰ্ল্ডৰ যিবিলাক বিগ ইকনমি আছে তেওঁলোকৰ কেনেকুৱা ধৰণৰ কণ্ডিশ্যনত আছে, তেওঁলোকৰ ফিজিকেল ডেফিচিট কিমান, তেওঁলোকে ফিজিকেল ডেফিচিট মানে আচলতে কিমানখিনি তেওঁলোকে খৰচ কৰে আৰু কিমানখিনি আৰ্ণ কৰে, যিটো আচলতে ভাৰতৰ ক্ষেত্ৰত বেছি হৈ আছে ফিজিকেল ডেফিচিটটো যথেষ্ট। আৰু সেইটোৱে কি ইণ্ডিকেট কৰে যে গভৰ্ণমেণ্টৰ পইচা সিমান খৰচ কৰাৰ কেপাচিটি নাই যিমান তেওঁলোকে কৰি আছে, খৰচ বেছি ইনকাম কম। গতিকে সেই ক্ষেত্ৰত কোন ধৰণৰ কেৰিয়াৰ অপশ্যন বা কোন ধৰণৰ পচিবিলিটিবিলাক এৰাইজ কৰিব, কি ধৰণৰ অপশ্যন এভেইলেবল আছে সেইবিলাকৰ বিষয়ে মই এনালাইজ কৰি আছোঁ। আৰু আজি বিশেষকৈ আৰ্জেণ্টিনা আৰু ভেনিজুৱেলাৰ মাৰ্কেট ইকনমি যিহেতু ক্ৰাছ হৈ গ'ল, তাত ইনফ্লেশ্যন আমাৰ ইণ্ডিয়াতো ইনফ্লেশ্যন 10% বা 6%, কিন্তু তাত ইনফ্লেশ্যন 200%। হাউ ইজ দেট পচিবল? আৰু মই সেইটো কেলকুলেট কৰি চালোঁ, যদি ইণ্ডিয়াত 300% মে বি ইনফ্লেশ্যন হয়, তেতিয়া আজি যদি গুৱাহাটীৰ পৰা আমাৰ ঘৰলৈ যদি বাছ ফেয়াৰ লয় 600 টকা, তেতিয়া সেইটো সময়ত কিমান হ'ব? 2400 টকা। যদি 300% ইনফ্লেশ্যন হয়, তেনে হাউ দ্য individual will work and how businesses will work also, and what will government pay to their employees? যদি চৰকাৰৰ পইচাই নাই, তেতিয়া তেওঁলোকে চৰকাৰী চাকৰিয়ালসকলক পইচা ক'ৰ পৰা দিব? গতিকে ডাঙৰ এটা ক্ৰাইচিছ হৈ যাব পাৰে। গতিকে সেইখিনি এনালাইজ কৰি আছোঁ আৰু বহুত ইণ্টাৰেষ্টিং লাগিছে। আৰু বহুতকেইটা কুৱেশ্যন মই এটলিষ্ট এতিয়ালৈকে 35টা কুৱেশ্যন মই ছেট কৰি থৈছোঁ। ইয়াৰে মেক্সিমাম নহয়, হ'লেও যথেষ্টখিনি কুৱেশ্যনৰ এনচাৰ মই বিচাৰি পাইছোঁ। এই ক্ষেত্ৰত মই হেল্প লৈছোঁ ChatGPT আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ছফ্টৱেৰটোৰ। আৰু কিছুমান কুৱেশ্যন মই নিজে ছেল্ফ এনালাইচিছ কৰি আছোঁ যে হাউ উই মেক ছাচ ডিচিশ্যনছ, মই সেই ডিচিশ্যনটো কেলৈ ল'লোঁ, এনেকুৱা ধৰণৰ ডিপ কিছুমান কুৱেশ্যন এনালাইজ কৰি। আৰু এই কুৱেশ্যনবিলাক এনালাইজ কৰাটো ইমান সহজ নহয়, সেইটো কাৰণে আমি আচলতে এনেকৈ ধৰণে চিন্তা নকৰোঁ, কাৰণ এইখিনি ইমান সহজ নহয়। এইখিনি মোৰ আচলতে মই যেনিবা জেনেৰেলি কিবা কিতাপ এখন পঢ়িলোঁ, সেইটো মোৰ ইমান মেণ্টেল লেবাৰটো ইমান মানে মেণ্টেল যিটো লেবাৰ ইউজ হয় সেইটো ইমান নালাগে। কিন্তু যেতিয়া নিজে চিন্তা কৰা হয় এইবিলাক ডিপ কথাবিলাকৰ বিষয়ে কুৱেশ্যন এৰাইজ হৈ থাকে, কুৱেশ্যনটো কেনেকৈ ফিগাৰ আউট কৰিম, কেনেকৈ কি হয়, সেইখিনিও ইজিয়ে হয়, কিন্তু কম্পেয়াৰ টু এখন যিকোনো ধৰণৰ কিতাপ পঢ়াতকৈ অলপ টান হয়। সেইটো কাৰণে আমি এইটো ক্ষেত্ৰত আচলতে বহুতে ডিচিশ্যন নলয় বা বহুতে চিন্তা নকৰে। কিপ লাৰ্ণিং এণ্ড কিপ এক্সপ্ল'ৰিং, আৰু মই কৈ যাম মই কি শিকি গৈ আছোঁ এইকেইদিন। চ' বি ইন টাচ উইথ মি। থেংক ইউ।